৭৫,০০০ যুৱক যুৱতী ২ লাখ টকাৰ প্ৰথম কিস্তি ১ লাখ টকা আত্মনিৰ্ভৰ আসাম 2.0 অভিযানৰ যি কাৰ্যসূচী আছে ইতিমধ্যে অন্তৰ্দিশে আগবাঢ়িছে যেহেতু অসম চৰকাৰৰ যেটো আত্মনিৰ্ভৰশীল আসাম স্কিমটো আছে সেই স্কিমটোৰ ইতিমধ্যে যেহেতু বহু লোকে অপেক্ষা কৰি আছে বহুতো যুৱক যুৱতীয়ে অপেক্ষা কৰি আছে যে টকাটো কেতিয়া লাভ কৰিব ইতিমধ্যে সেই অপেক্ষাৰ অন্তৰ্দিশত ইতিমধ্যে সকলোখিনি আপডেট ইতিমধ্যে হৈ গৈছে যেহেতু আত্মনিৰ্ভৰ আসামৰ যেহেতু ডেট অক্টোবৰ মাহতে দিয়া কথা আছিল যেটো আত্মনিৰ্ভৰশীল আসামৰ 2.0 যেটো 1 লাখ টকা কিস্তি আছে সেই কিস্তিটো যেহেতু অক্টোবৰ মাহতে দিয়া কথা আছিল কিন্তু অক্টোবৰত নহয় এতিয়া নৱেম্বৰ মাহ সোমালে কিন্তু নৱেম্বৰতো কোনো ধৰণৰ আপডেট নাই যেহেতু নৱেম্বৰতো এনে ধৰণৰ যেটো আপডেট আছে সেই আপডেটটো অন্ত নহয় একেবাৰে যেহেতু ডিসেম্বৰৰ শেষলৈকেহে এই আপডেটটোৰ অন্ত পৰিব আৰু অন্ত পৰাৰ লগে লগে জানুৱাৰী মাহৰ প্ৰথম উইকৰ ফালে যেটো পিএম যেটো আছে আঁচনি আছে আত্মনিৰ্ভৰশীল আসাম আছে সিএম টিপুলেৰ আঁচনিৰ যেটো টকা আছে সেই টকাটো একেবাৰে জানুৱাৰী মাহতে দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আলোচনা কৰিছে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ফেসবুক লাইভৰ যোগেদি আহি পিনি ইতিমধ্যে আত্মনিৰ্ভৰশীল আসাম যেটো সিএম টিপুলেৰ যেটো আঁচনি আছে সেই আঁচনিটোৰ ইতিমধ্যে বহুখিনি কথাই উল্লেখ কৰি গৈছে আৰু বহুতো কথাই কৈ গৈছে ইতিমধ্যে বহুতো যুৱক যুৱতীয়ে হতাশাত ভুগিছে যে আমি টকাটো কেতিয়া পাম বহুতে মেছেজ যোগেৰেও হুদি আছে বা ফোনৰ যোগেৰেও যোগাযোগ কৰিবলৈ বিচাৰে কিন্তু ইতিমধ্যে ৰিসেন্টলি কোনো ধৰণৰ আপডেট নাই যেহেতু এই কিটা প্ৰসেস কৰোতে অলপ টাইম লাগিব যেহেতু এতিয়া বহুত সময় হাতত নাই যেহেতু যিকোনো কাম এটা কৰিবলৈ যিকোনো প্ৰচেষ্টা কৰিবলৈ বহুখিনি সময়ৰ প্ৰয়োজন হয় যিসকল যুৱক যুৱতী আছে যিসকলে আত্মনিৰ্ভৰশীল আসাম মানে 2.0 টোৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ এটা গুড নিউজ যে তেওঁলোকে আৰু কিছু দিনৰ অপেক্ষাৰ অন্ততে আত্মনিৰ্ভৰশীল আসামৰ 2.0 যেটো 1 লাখ টকা কিস্তি আছে হেতু লাভ কৰিব আৰু যেটো 2 লাখ টকা কিস্তি আছে যেটো একেবাৰে 2 লাখ টকা স্কিম আৰু 5 লাখ টকা স্কিম আছে সেই সমূহৰ প্ৰথম কিস্তি ইতিমধ্যে লাভ কৰিব আৰু যি বহু লোকে প্ৰশ্ন কৰি আছিল যে আমি নামৰ লিষ্ট আছে নে নাই বা আমাৰ লিষ্টত নাম আছে নে নাই কেনেদৰে চাব ইতিমধ্যে তেনে ধৰণৰ কোনো আপডেট এতিয়ালৈকে ওলোৱা নাই সিএম টিপুলেৰ আপডেটটো যেতিয়া যেটো আছে আঁচনিটো আছে তাত যেতিয়া ৰেজিষ্ট্ৰেচন কৰা হৈছিল ৰেজিষ্ট্ৰেচন কৰোতে যেটো ৰেজিষ্ট্ৰেচন আইডি আছে বা পাসপোৰ্ট আছে সেই পাসপোৰ্টটো মাৰি চালো যিখিনি আপডেট আগবাঢ়ি গৈছে সেই আপডেটখিনি চাব পাৰিব যেহেতু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যেটো লিষ্টটো প্ৰকাশ কৰা নাই সেইবাবে কিছুদিন আৰু অপেক্ষা কৰিবই লাগিব বহু লোকে হতাশাত ভুগিছে যে আমি টকাটো কেতিয়া পাম বা আমাক ইন্টাৰভিউৰ কাৰণে কেতিয়া মাতিব যেহেতু কাৰিকৰী শিক্ষাৰ দিশত বা যিকোনো এটা বিজনেছৰ দিশত আগবাঢ়িবলৈ হলে কিছু পৰিমাণে যেটো টেকনিক্যালে হওক বা নন টেকনিক্যালে হওক যিকোনো এটা দিশত আগবাঢ়িবলৈ হলে আত্মনিৰ্ভৰশীল আসামৰ যোগেদি যেটো লোন দিয়া হ'ব লোনে হ'ব এটো এক নম্বৰ লোনৰ যেহেতু 2 লাখ টকা দিব হেতু 2 লাখ টকাটোৰ বিনিময়ত 1 লাখ টকা সাবসিডি ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই নিদিলেও হ'ব যেহেতু এইকিটা কাম কৰিবলৈ হলে কিছুদিন আৰু অপেক্ষা কৰিব লাগিব বহু সময় আৰু অপেক্ষা কৰিব নালাগে ডিসেম্বৰ মাহৰ শেষৰ ফাললৈ ইতিমধ্যে সকলোখিনি আপডেট মুকলি হৈ যাব ইতিমধ্যে হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে আৰু বৈঠকত আলোচনা কৰি কৈছে যে যেহেতু 2.0 যেহেতু আত্মনিৰ্ভৰশীল আসামৰ যেটো প্ৰথম আছিল হেতু ইতিমধ্যে শেষ হ'ল যেহেতু আৰু যেটো এতিয়া 2.0 চলি আছে যেহেতু এই 2.0 টকাটো ইতিমধ্যে কোনো এতিয়ালৈকে লাভ কৰা নাই ইতিমধ্যে বহু সময় আৰু অপেক্ষা কৰিব নালাগে আৰু কিছুদিনৰ অন্ততে যুৱক যুৱতীসকলে নিজৰ নাম চাব পাৰিব লিষ্টত নাম আছে নে নাই আৰু যেটো টকা আছে সেই প্ৰথম কিস্তিটো লাভ কৰিব আৰু বহুতে প্ৰশ্ন কৰি আছিল যে 3.0 কেতিয়া লাভ মানে মোক এপ্লাই কৰিব পাৰিব যেহেতু এতিয়া 1 যেহেতু পিএম সিএম টিপুলে এটো প্ৰথম কিস্তিটো যেতিয়া সোমাব সেকেন্ড যিসকলে লাভ কৰিব সিএম 2.0 প্ৰথম কিস্তি লাভ কৰিব তেওঁলোকৰ যেহেতু প্ৰথম কিস্তিটো লাভ কৰিব তাৰ পিছত সেকেন্ড কিস্তিৰ বাবে অপেক্ষা কৰিব লাগিব তাৰ লগে লগে অন্য যি সিএম টিপুলে 3.0 হেখিনি আপডেটৰ কাৰ্য মুকলি কৰা হ'ব যিসকল যুৱক যুৱতী আছে নিবনুৱা যুৱক যুৱতীসকল আছে তেওঁলোকে বিজনেছৰ দিশতে হওক বা কাৰিকৰী শিক্ষাৰ দিশতে হওক বা অন্য কিছু টেকনিক্যাল দিশতে হওক যেটো টকা ইনভেস্ট কৰি পিনি স্বাৱলম্বী হ'ব বিচাৰে তেওঁলোকে নতুনকে যেটো 3.0 ওলাব হেতুটো এপ্লাই কৰিব পাৰিব ইতিমধ্যে আমাৰ কাৰণে এটা ভাল খবৰ যে যুৱক যুৱতীসকলে হতাশাত ভুগিব নালাগে যিসকলৰ নাম নাহে
বা যিসকলে 2.0 টকাটো লাভ নকৰে তেওঁলোকে নেক্সট যিটো 3.0 আছে তাত এপ্লাই কৰিব পাৰিব। আৰু যিহেতু প্ৰায় 75 লাখ যুৱক যুৱতীসকলকো টকাটো দিয়া হ'ব, সেইবাবে অলপ টাইম লাগিব, প্ৰচেছটো অলপ লেহেমীয়া হৈছে। যিহেতু অসম চৰকাৰৰ অকল এটা আঁচনিৰ লগতে জড়িত হৈ নাথাকে, বিভিন্ন দিশত বিভিন্ন কাৰণত জড়িত হৈ থাকিবলগীয়া হয়। সেইবাবে কিছুমান দিশত অলপ টাইম লাগি যায়, অলপ প্ৰচেছটো অলপ লেহেমীয়া হ'ব পাৰে। সেইবাবে কোনো যাতে হতাশাত ভুগিব নালাগে। যিহেতু যাৰ নাম আহিব তেওঁতো টকাটো লাভ কৰিব, আৰু যিসকল বাদ পৰি যাব তেওঁলোকে নেক্সট যিটো 3.0 আছে সেই তাৰ বাবে এপ্লাই কৰিব পাৰিব। তো এইটোৱে আচলতে এটা সৰু সুৰা ইনফৰমেশ্যন। বহুলোকে প্ৰশ্ন কৰি আছিলে যে আমি CM ত্ৰিপুলৰ যিটো 2.0 আঁচনি টকাটো ইতিমধ্যে কোনো ধৰণৰ আপডেট নোহোৱা হ'ল বা কোনো ধৰণৰ খা খবৰ নোহোৱা হ'ল। ইতিমধ্যে তেনেকুৱা নহয়, প্ৰচেছটো অলপ লেহেমীয়া হ'লেও যিসকলৰ নাম আহিব তেওঁলোকে নিশ্চয় টকাটো লাভ কৰিব। আৰু কিছুদিন অপেক্ষা কৰক, অপেক্ষাৰ পাছতে এই টকাটো লাভ কৰিব পাৰিব। আৰু আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।